সকলোকে সুপ্ৰভাত জনাই মই মোৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। নমস্কাৰ, মই দীপজ্যোতিয়ে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি আমাৰ জাৰ্ণি হয়, আমি লক্ষীপুৰৰ পৰা যাব ওলাইছোঁ ৰংজুলীলৈ। ৰংজুলী মানে হ'ল বকো নেপাওঁতে আৰু ৰংজুলীত যাব ওলাইছোঁ। আৰু তাত আমি গৈ আছোঁ 3 দিনৰ কাৰণে। উঠিলোঁ, গা পা ধুলোঁ, কিন্তু এইকেইটা মেনচ যে গায়ে নুধুৱে। সিহঁতৰ বোলে ঠাণ্ডা, মানে মুখখন ধুলেও এই কপি আছে। আৰু এটা আছে, সেইটোতো ই অকণমান ধুলেও সেইটো নুধুৱে, ইমান চতুৰ মানে। এইটো এই বহি আছে দেখিছেনে? এইটো একদম মুখেই নুধুৱে, মুখখন যেনে তেনে ধুইছে আৰু আমাক থাকিবলৈ দিছিলে ইয়াতে। এইটো ৰুমতে থাকিব দিছিলে। মই ইয়াতে নাছিলোঁ, মই ধীৰাজৰ লগত গুচি গ'লোঁ। আৰু ভাল লাগিছিলে ইয়াতে থাকি, পৰিৱেশটোও ভাল লাগিছে লগতে। আৰু এতিয়া ৰেডি হ'লোঁ আৰু গাড়ীখন আহিলে সকলোখিনি বস্তু লৈ বাছলৈ যাম। বাছত আকৌ ডিআইখনৰ পৰা বস্তু উঠাই ডিআইখনত বক্স লোড দি আমাৰ পুনৰ যাত্ৰা আৰম্ভ হ'ব। চাই থাকিব। ৰংজুলী গৈ নোপোৱালৈকে এনেদৰে ভিডিঅ'টো দেখাই গৈ থাকিম। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আহি পালেহি আমাৰ ডিআইখন, আৰু ইয়াতে গোটেই বস্তুখিনি ভৰাই আনিলে। আমাৰো উঠালোঁ, ছোৱালীখিনিও উঠালে। মৃদুলাই ডিআইখন থৈ গুচি গ'ল। এতিয়া আকৌ ডিআইখন ইয়াৰ পৰা মই লৈ যামগৈ পেণ্ডেললৈ। সকলোখিনি প্ৰায় বস্তু অনা হ'লে আৰু এতিয়া এইখিনি বস্তু নি আকৌ বাছত তুলি লওঁ। তাৰপিছত বক্সকেইটা তোলা হ'লে আমাৰ পুনৰ যাত্ৰা আৰম্ভ। বন্ধু, ৰাতিপুৱাই আৰু ইমান ডিষ্টাৰ্ব নিদিওঁ ন? সঁচাকৈ 3 দিন বহুত ভাল লাগিলে, বহুত ফূৰ্তি কৰিলোঁ দুয়োটাই। আকৌ তাকে মই যেতিয়া আমাৰ থিয়েটাৰ শেষ হ'ব তাক কৈছোঁ আমাৰ ঘৰত যাবৰ কাৰণে। বহাগত একদম যাবা বুলি কৈছোঁ, এতিয়া যাম বুলি কৈছোঁ। যায় নাযায় নাজানো, আৰু সেইটো তাৰ কথা। যি কি নহওক, তাক মই লগ কৰিবলৈ, কিন্তু সি যেতিয়া প্ৰথম আমি হেৰি হৈছোঁ, মই তাক লগ কৰিবলৈ ক'ৰ পৰা আহিছিলোঁ? বকুৱানৰ পৰা আহিছোঁ। সি কিন্তু মোক লগ কৰিব যোৱা নাই। এতিয়া 3 দিন দুয়োটাই সঁচাকৈ বহুত এনজয় কৰিলোঁ। আৰু সি বহুত গিফ্ট কৰিছে, কিন্তু দেখাম মই। কিন্তু তাক মই একো গিফ্ট কৰা নাই। বাকী থাকিবা, ভালে থাকিবা, ফোন চোন কৰি থাকিবা ন? ঠিক আছে। আৰু এয়া হ'ল লক্ষীপুৰৰ পৰিৱেশ। এইখন ফিল্ডতে আমি কৰিছিলোঁ, লক্ষীপুৰতে। আৰু এতিয়া সকলোকে আমাৰ বাছ লোড কৰা হ'ল, এফালে ডিআই লোড কৰা হৈ গ'ল। আৰু এতিয়া আমি লক্ষীপুৰবাসীক বিদায় দি পুনৰ যাত্ৰা আৰম্ভ কৰিবলৈ লৈছোঁ। চাই থাকিব ভিডিঅ'টো। কিবা এটা কোৱাচোন। কোৱা নাই কিবা এটা? কিয়? একো নহয়, কোৱাচোন, কোৱা। মুখখন তোমাৰ যেনেকুৱা তেনেকুৱা, একো নুবেকা। হয় নেকি? কচোন। দিয়া, এতিয়া গৈ থাকোঁ ন? বাই বাই। আৰু এয়াই আছিল লক্ষীপুৰৰ পৰিৱেশ। এয়া লক্ষীপুৰবাসীক বিদায় দি আহি আছোঁ। আৰু লক্ষীপুৰত থিয়েটাৰ কৰি সঁচাকৈ বহুত ভাল লাগিল। আৰু সোনকালেও আৰম্ভ হৈছে, অলপ মানুহ কম হৈছে, তথাপিতো দৰ্শক যিখিনিয়ে চাইছে সঁচাকৈ বহুত ভাল লাগিছে। আৰু এই বছৰটোৰ কাৰণে আমি এইটো ছাইড বিদায় দিলোঁ। আৰু লক্ষীপুৰ ফালে এতিয়া নাহোঁ, আৰু যিহেতু আমাৰ আৰু ইফালে আহিব লগা পেণ্ডেল নাই। আমি আৰু 6-7টামান পেণ্ডেলৰ পিছতে আমি এইটো ছাইড এৰিম, আৰু গোৱালপাৰা ছাইড শেষ কৰিম। আৰু চাই থাকিব ভিডিঅ'বোৰ। এনেদৰে বনাই গৈ আছোঁ। ভাল লাগে, বেয়া লাগে আপোনালোকে জানিব। ভাল লাগিলেও কমেণ্ট কৰি জনাব খালি।
একদম এটা ভাল লগা পৰিৱেশ সঁচাকৈ এইফালৰ পৰা যোৱাৰ পিছত আৰু এনেকুৱা পৰিৱেশবোৰ দেখিবলৈ নাপাওঁ আৰু ইমান ভাল লগা পৰিৱেশ তাতে ইমান ধুনীয়া পাহাৰ মাই গড সঁচাকৈ ধুনীয়া লাগিছে আৰু আহি পালোঁ আমি বালিজানা এই জেগাখিনিক বালিজানা বুলি কয় এটা আজি বজাৰ আছে আৰু অলপ দেৰি গ'লে আমি আগিয়া পাম আৰু আগিয়াৰ পৰা কোনফালে যাম সকলোখিনি মই দেখাই থাকিম চাই থাকিব বহুত ডাঙৰ বজাৰ আৰু এয়া হ'ল আগিয়া পালোহি আৰু ইয়াৰ পৰা এইটো তিনিআলি হয় ইয়াৰ পৰা যদি আমি লেফ্ট ছাইড যাওঁ এইটো গোৱালপাৰা ধুবুৰী য'ত যাব পাৰে আৰু চিধা গ'লে আমি গুৱাহাটী আৰু আমি যাম যিহেতু ৰংজুলি যাম আমি এইটো চিধা ৰাস্তাত আহিছোঁ আৰু ইয়াৰ পৰা বেছি দূৰ নাই চাগে ৰংজুলিলৈ আৰু 1 ঘণ্টামান হয়তো লাগিব পাৰে ইয়াৰ পৰা পাহৰিছোঁ কিমান বা লাগে নাজানো তথাপিতো 1 ঘণ্টা লাগিব বুলি ধৰিছোঁ আৰু এয়া পাই গ'লোঁ হাইৱে আৰু এতিয়া একদম ফাই যোৱাহে কথা আৰু এয়া হ'ল কৃষ্ণাই ৰাস্তা বহুত বেয়া একদম গাড়ী যধমধ আহিছে আৰু টাউনখনে ভিতৰ ফালে থাকিলে আহি পালোঁ এয়া দুধনৈ অৱস্থা কিবা হৈ গ'ল আৰু নেক্সট পেণ্ডেল আমি যাম এইটো ৰাস্তাত নেক্সট পেণ্ডেল হ'ল আমাৰ বাকাইতাৰী এইফালে যাম আমি গোটেই ভাঙি চিঙি লণ্ড ভণ্ড হৈ আছে দেখিছে এইটো আগত বৰমুণ্ডা পিছে আমি আহি আছোঁ এনেদৰে আৰু ৰংজুলিৰ পৰা এয়া আমি লেফ্ট ছাইড সোমাই আহিছোঁ পেণ্ডেললৈ পেণ্ডেলটো বা কিমান ভিতৰত নাজানো আৰু সোমাই আহিহে আছোঁ ফাইনেলি পেণ্ডেল পালোঁ আহি ট্ৰাক দুখনহে দেখিছোঁ বা পেণ্ডেলটো দেখাই নাই এতিয়ালৈকে আৰু পেণ্ডেল পাই গ'লোঁ এইটো আজিৰ নিবেদন অভিজিত ভট্টাচাৰ্যৰ মাজৰাতি ৰজা আহিব সকলো ৰংজুলিবাসী ৰাইজ আৰু এনেদৰে আহি পালোহি পেণ্ডেল অলৰেডি পেণ্ডেলৰ কাম সকলোখিনি হৈ গ'ল আৰু ইয়াতে আহিছোঁ আমি দুদিনৰ কাৰণে আজি আমাৰ প্ৰথম নিশা আৰু প্ৰথম নিশাৰ নাট হৈছে মাজৰাতি ৰজা আৰু কালি মহাভাৰতৰ শেষ অধ্যায় দিব তাৰ নেক্সট পেণ্ডেল গৈ আছোঁ আমি বেছি দূৰ নহয় ইয়াৰ পৰা 25-30 কিলোমিটাৰমান হ'ব চাগে বাকাইতাৰী তাতো যাম আমি দুদিনৰ কাৰণে বাকাইতাৰীবাসীও দুদিনতে মৰম আৰু আশীৰ্বাদ দিব বুলি আশা কৰিছোঁ আৰু আহি পালোঁ যেতিয়া ভিডিঅ'বোৰ আৰু বেছি দীঘলীয়া নকৰোঁ যিহেতু এতিয়ালৈকে বাছখন আহি পোৱা নাই আৰু ৰুম বা ক'ত দিয়ে তাকো নাজানো যদি ভিডিঅ'বোৰ ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিয়ে যেন ধন্যবাদ জয় আই অসম জয় জুবিন দা